Hello students, আজি ৰৈছো নগাঁও ডিষ্ট্ৰিক্টত আজি হৈ যোৱা হাফ-ইয়াৰলি এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন আৰু এইখন হৈছে ক্লাছ 10ৰ। প্ৰথমতে মই ডিছকাছ কৰিম যে কিছুমান বিসংগতি ইয়াত দেখা গৈছে আজি কুৱেশ্যন পেপাৰখনত, সেই বিসংগতিৰ বিষয়ে প্ৰথমে আলোচনা কৰি লওঁ, তাৰপিছত তোমালোকে পেপাৰখন চাবলৈ পাবা। যে আজি কুৱেশ্যন পেপাৰ বিসংগতিটো হৈছে তোমালোকে এই স্ক্ৰীনত দেখা পাইছা যে আমাৰ লিখা আছিলে নগাঁও ডিষ্ট্ৰিক্টৰ যোনটো চিলেবাছ দিছিলে তাত লিখা আছিলে যে যোনখিনি আণ্ডাৰলাইন কৰা থাকিব সেইখিনি আহিব। এতিয়া তোমালোকে যদি ৰাইটিঙত চোৱা, ইয়াত চোৱা ট্ৰান্সলেশ্যন, ছাবষ্টেঞ্চ ৰাইটিং, এছে, ষ্টৰি ৰাইটিং এইখিনি আণ্ডাৰলাইন কৰা হৈছে, কিন্তু লেটাৰ ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙৰ কিন্তু আণ্ডাৰলাইন কৰা নাছিলে। তথাপি কি হৈছে, আমাৰ এক্সামত লেটাৰ আৰু ৰিপৰ্ট ৰাইটিং অহা দেখা গৈছে। এতিয়া তোমালোকে দেখা পাইছা যে এইখন লেটাৰ আহিছিলে, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন ফৰ এ পিকনিক, বা ইয়াত আহিছে ৰিপৰ্ট ৰাইটিঙো আহিছিলে চেলিব্ৰেশ্যন অফ টিচাৰ্ছ ডে। এতিয়া যিহেতু চিলেবাছত নাছিলে হাফ-ইয়াৰলি চিলেবাছত, গতিকে আজি বহুতো ছাত্ৰ ছাত্ৰী এই অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। যি কি নহওক, এতিয়া তোমালোকৰ স্ক্ৰীণত দেখা পাবা গোটেই কুৱেশ্যন পেপাৰখন। আৰু এটা কথা ইয়াতে কওঁ যে ক্লাছ 9ৰো অলপ তোমালোকে গ্ৰামাৰ চাই ল'ব লাগিব, যিহেতু ইয়াতো দুটা কুৱেশ্যন আমাৰ ক্লাছ 9ৰ গ্ৰামাৰৰ পৰা অহা দেখা গৈছে। গতিকে তোমালোকে চাই যোৱা এই কুৱেশ্যন পেপাৰখন। কুৱেশ্যন পেপাৰ প্ৰথমতে দেখা পাইছা, ইয়াত দিছে তোমালোকৰ মিনিং উলিয়াবলৈ দেই, আণ্ডাৰলাইন ৱৰ্ডৰ মিনিং উলিয়াব দিছে। ইয়াত কি আছে, চলিডাৰী আছে, চলিডাৰীটো আণ্ডাৰলাইন কৰা হৈছে। ইয়াত তিনিটা তোমালোকৰ অপশ্যন দেখা পাইছা, লোনলি, ছ'চিয়েবল, কংগেষ্টেড। তো এই তিনিটা অপশ্যনৰ পৰা কোনটো চলিটাৰীৰ মিনিং হ'ব সেইটো তোমালোকে লিখিব লাগে। নেক্সট 2 নম্বৰ দিছে, দ্য পোষ্ট অফিচ এমপ্লয়িজ আৰ বাঞ্চ অফ ক্ৰুকছ। এই ক্ৰুক শব্দটোৰ অৰ্থ কি হ'ব, ক্ৰুৱেল হ'বনে, চিট হ'বনে, ফুলিছ হ'ব, সেইটো তোমালোকে লিখিব লাগে। নেক্সট আছে ষ্টেট দ্য ৱেডাৰ ফলোয়িং ষ্টেটমেণ্ট ট্ৰু আৰু ফল্ছ। ইয়াত তোমাৰ তলত দুটা ষ্টেটমেণ্ট দিয়া আছে, কোনটো ফল্ছ আৰু কোনটো তোমালোকে লিখিব লাগে। নেলছন মেণ্ডেলা ছেইড ডেট দ্য চেঞ্জ অফ অল হিজ পিপল ৱেৰ নট চেঞ্জ টু অন হিম। এইটো শুদ্ধ নে ভুল তোমালোকে চাবা। এফাৰ্টেড ইজ দ্য পলিটিকেল চিষ্টেম দেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেচ। সেইটো শুদ্ধ নে ভুল তোমালোকে টিক কৰিব লাগে, লিখিব লাগে। নেক্সট দিছে, চ'জ দ্য কাৰেক্ট ফেজ এক্সপ্ৰেছন টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স। ই পিপল কেন লাৰ্ণ টু হেট, ইয়াত ডট 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 দিছে। তো ইয়াৰ পিছত কি হ'ব, ইফ পিপল কেন লাৰ্ণ টু হেট, নেলছন মেণ্ডেলা চেপ্টাৰটোত আছিলে, কি হ'ব, দে কেন টট টু লাভ হ'ব, নে দে কেন বি টট টু ফাইট হ'ব, নে দে কেন বি টট টু কম্প্ৰমাইজ হ'ব। কোনটো হ'ব কাৰেক্ট অপশ্যন সেইটো তোমালোকে কমেণ্ট বক্সত মোক লিখি দিবা। নেক্সট আছে আমাৰ নম্বৰ 2 দিছে, মিষ্টাৰ ডিক্লাৰ্ক ৱাজ ফাৰ্ষ্ট শ্বন ইন এছ। যে মিষ্টাৰ ডিক্লাৰ্কে কি কৰিছিলে, শপত গ্ৰহণ কৰিছিলে কি ৰূপে, এজন প্ৰাইম মিনিষ্টাৰ ৰূপে, নে ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট, নে ছেকেণ্ড ডেপুটি প্ৰেচিডেণ্ট, সেইটো তোমালোকে লিখিব লাগে। এতিয়া নেক্সট কুৱেশ্যন আছে, হু ৱাজ লেঞ্চ' বাই প্ৰফেশ্যন হিচাপে লেঞ্চ' কোন আছিলে, ৱেৰ ৱাজ লেঞ্চ'ছ হাউচ চিটুৱেটেড, লেঞ্চ'ৰ হাউচটো ক'ত আছিলে, নেম দ্য অট'বায়'গ্ৰাফি অফ নেলছন মেণ্ডেলাৰ অট'বায়'গ্ৰাফিখনৰ নাম কি, ইন হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট ডেম'ক্ৰেটিক ইলেকশ্যন হেল্ড ইন ছাউথ আফ্ৰিকা, ছাউথ আফ্ৰিকাত প্ৰথম ডেম'ক্ৰেটিক ইলেকশ্যন কেতিয়া হৈছিল, হোৱাই ডিড লেঞ্চ' চে দ্য ৰেইনড্ৰপছ ৱেৰ লাইক নিউ কইনছ, লেঞ্চ' কিয় কৈছিল যে ৰেইনড্ৰপছখিনি দেখিবলৈ নিউ কইনছৰ নিচিনা। Why did Lenso write the second letter to God? Lenso কিয় second letter গডলৈ লিখিছিল? What twin application does Mandela mention? নেলছন মেণ্ডেলাৰ মতে twin application কি আছিলে? Out of the experience of the extraordinary human disaster. তো এইটো এটা লাইন এনেই উঠাই দিছে, সেইটো ইমান টেনশ্যন ল'ব লাগে তোমালোকে। ডাইৰেক্টলি কুৱেশ্যনটো চোৱা, হোৱাট ডাজ মেণ্ডেলা মিন বাই দ্য এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ, সেইটো তোমালোকে লিখিবা। 10 নম্বৰ আছে, why does Mandela thank the international leader for? লেঞ্চই কিয় ইণ্টাৰনেশ্যনেল লিডাৰসকলক থেংক কৰিছিল, মানে ধন্যবাদ জনাইছিল। ডিড লেঞ্চ' ট্ৰাই টু ফাইণ্ড আউট হু হেড চেণ্ড দ্য মানি টু হিম থ্ৰু দ্য মেইল, হোৱাই অৰ হোৱাই নট। যে লেঞ্চই মানে বিচাৰিবলৈ চেষ্টা কৰিছিল নেকি যে কোনে তেওঁলৈ পইচা পঠিয়াইছে, কিয়, যদি বিচাৰিছিল কিয়, বা কিয় বিচৰা নাছিল, সেইখিনি লিখিব লাগে। নম্বৰ 12টো দিছে, হোৱাই ডিড দ্য মিলিটাৰী জেনেৰেলছ ডু, হাউ হেড দেয়াৰ এটিটিউড চেঞ্জ। ইয়াত সুধিছে মিলিটাৰী জেনেৰেলসকলে কি কৰিছিল, হাউ ডিড দেয়াৰ এটিটিউড চেঞ্জ এণ্ড হোৱাই, তেওঁলোকৰ এটিটিউড কেনেকৈ চেঞ্জ হৈ গৈছিল। এতিয়া আহিছে আমাৰ ছেকশ্যন বি, ইয়াত পয়েট্ৰি ছেকশ্যন। চ'জ ফ্ৰম দ্য ৱৰ্ডছ গিভেন ইন দ্য বিল' ৱৰ্ডছ দেট ৰাইমিং উইথ ফলোয়িংছ। তো ইয়াত গ্ৰাছ, এজ, কাৰ্ছ, ৰাইট দিছে। ইয়াত তোমালোকে কি কৰিবা, এই বক্সত যে আছে এই বক্সৰখিনি মিলাই তোমালোকে ৰাইমিঙত কৰিব লাগে। যেনেকৈ ধৰা গ্ৰাছ হ'ব, কি হ'ব, পাছ হ'ব। প্ৰথমতে আমি কৰিলোঁ যে ষ্টাৰ্কছৰ মিনিংটো কি হ'ব, ষ্টাৰ্ক 14 নম্বৰ দিছে, চ'জ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ডছ ফ্ৰম দ্য এণ্টায়াৰ ৱৰ্কছ হ'ব নে স্লিপ ইন দ্য ব্ৰেকেটছ, তোমালোকে লিখিবা। নেক্সট বি নম্বৰ আছে, অন পেটছ অফ ভেলভেট কোৱাইট।
তো এই ভেলভেট পেটছৰটো আণ্ডাৰলাইন কৰা হৈ আছে তো পেটছৰ অৰ্থটো কি হ'ব তলত তিনিটা অপশ্যন দিয়া হৈছে কাৰ্পেট পিলো সফ্ট পাৰ্ট আণ্ডাৰ ফিট নেক্সট কুৱেশ্যন আছে হু ৰোড দ্য পয়েম টাইগাৰ ইন দ্য জু টাইগাৰ ইন দ্য জু নামৰ পয়েমটো কোনে লিখিছে হুৱেৰ শ্বুড দ্য টাইগাৰ বি স্নেয়াৰিং কোনে ক'ত টাইগাৰে স্নেয়াৰিং কৰিব লাগে হাউ ডাজ দ্য টাইগাৰ ৱৰ্ক ইন দ্য কেজ টাইগাৰে কিদৰে কেজৰ ভিতৰত খোজ কাঢ়িছে হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটৰ টাইগাৰে কিয় ভিজিটৰ বিলাকক কি কৰিছে ইগন'ৰ কৰিছে এতিয়া হৈছে ছেকশ্যন চি ছেকশ্যন হৈছে ৰেপিডেটৰ ইয়াত ৰেপিডেটৰ কি দিছে ৰাইট দ্য এনচাৰ অফ দ্য ফলোইং এনি টু ইয়াৰ পৰা যিকোনো দুটা কুৱেশ্যন এনচাৰ লিখিব দিছে তিনিটা আছে ইয়াত তোমালোকে দেখিছা হু ইজ ফৌলাৰ গিভ ডেছক্ৰিপশ্যন অফ হিজ মিটিং উইথ এজেবল যে ফৌলাৰ কোন আছে আৰু এজেবলৰ লগত তেওঁৰ মিটিংটো লিখিব দিছে কেনেকুৱা ডেছক্ৰিপশ্যন বৰ্ণনা দিব দিছে হু ইজ এজেবল হাউ ইজ দ্য ডিফাৰেণ্ট ফ্ৰম এনি আদাৰ ছিক্ৰেট এজেণ্ট এজেবল কিদৰে আন ছিক্ৰেট এজেণ্টকৈ বেলেগ আৰু এজেবল কোন আছিল লিখিব দিছে হাউ ডাজ দ্য এজেবল মেনেজ টু মেক্স বিলিভ ডেট দেৰ ইজ এ বেলকনি এটেচ টু হিজ ৰুম তে এজেবলে কিদৰে মেক্সক বিলিভ কৰাইছিল বিশ্বাস কৰাইছিল যে তেওঁৰ বেলকনিৰ লগত এটা কি হৈ আছে তেওঁৰ খিৰিকীৰ লগত এটা তেওঁৰ ৰুমৰ লগত এটা বেলকনি এটেচ হৈ আছে এইটো কেনেকৈ বিলিভ কৰাইছিলে এতিয়া হৈছে ছেকশ্যন ডি হৈছে গ্ৰামাৰ কৈছে যে উই হেভ ডেছ আৰ চি চি বিল্ডিং এইটো কি হ'ব তোমালোকে এই হ'বনে এল হ'বনে দা নেক্সট বি নম্বৰ দিছে গিভ এৱে ডেছ মানি হি হেড ইয়াত লিটিল হ'বনে লিটিল হ'বনে দা লিটিল হ'ব আৰু চি নম্বৰ দিছে আই ডোণ্ট ন' ডেছ এবাউট কলকাতা মাছ মেনি মোৰ নেক্সট আছে লিপ ইয়েৰ কামছ আফটাৰ ডেছ ফ'ৰ্থ ইয়েৰ এইখিনি তোমালোকে চাবা আৰু যদি কিবা অসুবিধা পোৱা তোমালোকে কমেণ্ট ছেকশ্যন লিখিব পাৰা মই সেইখিনি শুধৰাই মানে তোমাক কৈ দিম কিবা যদি কনফিউজন আছে নেক্সট আছে 21 ফিল দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ফ্ৰম দ্য এল্টাৰনেটিভছ গিভেন বিলো তো ইয়াত তোমালোকে প্ৰিপজিশ্যন দিয়া হৈ আছে তিনিটা অপশ্যন দিয়া আছে তাৰপৰা এটা কি হ'ব তোমালোকে চুজ কৰিব লাগে হি কেম ডেছ ডে ব্ৰেক এইটো কি হ'ব হি হেজ বিন ইল ডেছ ফ্ৰাইডে লাষ্ট আই শ্বেল হেভ ফিনিছ দ্য ৱৰ্ক ডেছ মানডে নেক্সট আই এম চিয়'ৰ ডেছ মাই ছাকচেছ তো ইয়াত কি অফ হ'ব নে টু হ'ব নে এট হ'ব তো তোমালোকে এনেদৰে কাৰেক্ট অপশ্যনটো চুজ কৰি তোমালোকে লিখিব লাগে এতিয়া নেক্সট দিছে ইউজ এপ্ৰপ্ৰিয়েট ফ্ৰম দ্য টেন্স অফ দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেটছ ইয়াত আমাৰ কাৰেক্ট টেন্স কৰিব দিছে হাৰি আপ দ্য টেক্সি ৱেইট ইফ আই বি ইউ আই উডন্ট ডু ডেট দ্য পুলিচ এৰাইভ আফটাৰ দ্য থিফ এস্কেপ আই ৰিচ হোম বিফ'ৰ ইট থ্ৰিন্স এইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা আৰু যদি কিবা নাজানা তোমালোকে কমেণ্ট বক্সত লিখিব পাৰা মই কৰি দিম সেইটো বাৰু চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন হি ছেড টু হাৰ লেট আছ ছিট ইন দ্য পাৰ্ক The teacher asked me why I had not gone to school the day before. C number is my friend said to me I shall go to Delhi tomorrow. The 24 number is change the voice of the following sentences. Here is they looked down upon him. Where was he seen by you? The president is selected by the members. Next 25 number is chose the correct alternatives from the choices given in the brackets. ইয়াত তোমালোকে দেখা পাইছে ইয়াত ভোকাবুলাৰি দিছে তোমালোকক কৰিবলৈ দুটা অপশ্যন দিয়া আছে দেখোন কোনটো শুদ্ধ হয় তোমালোকে বাছি উলিয়াব লাগে আই চিক ইয়ৰ ডেছ এডভাইচ হ'ব নে এডভাইচ হ'ব এইটো চাব লাগে তোমালোকে শ্বি ইজ ভেৰি ডেছ ডিলিং উইথ আদাৰ্ছ ফাৰ্ম নে ফাৰ্ম তুমি সেইটো চুজ কৰিব লাগে নেক্সট 26 নম্বৰ দিছে মেক চেণ্টেন্স উইথ দ্য ইলিষ্ট্ৰিয়েট দ্য মিনিং অফ এনি টু অফ দ্য ফলোয়িং ইয়াত চাৰিটা তোমালোকে অপশ্যন দিয়া হৈছে বাই দিন টপ ফৰ গুড ফৰ গিভ আপ অল ইন অল এই চাৰিটা পৰা তোমালোকে মাত্ৰ দুটা লিখিব লাগে ইয়াৰ পৰা চুজ কৰি তোমালোকে যোনটো ভাল পোৱা 27 দিছে ৰিয়ড দ্য ফলোয়িং চেণ্টেন্স এজ ডাইৰেক্টেড ইয়াত মই কৈছিলোঁ যে তোমালোকক যে ক্লাছ 9ৰ পৰা দুটা গ্ৰামাৰ দিছে এই দুটা গ্ৰামাৰ আহিছে ক্লাছ 9ৰ পৰা তো ইয়াত দিছে যে জোকাৰ ইয়াত কি কৈছে যে তলত যিধৰণে দিয়া হৈছে যেনেকৈ ডাইৰেক্ট কৰা হৈ আছে যেনেকৈ কৰিব দিছে তোমালোকে এইখিনি কৰিব লাগে দ্য জোকাৰ গিভ আছ মাছ প্লেজাৰ ইয়াত কি হ'ব ইউজ দ্য ভাৰ্ব ফৰ্ম অফ প্লেজাৰৰ ভাৰ্ব ফৰ্মটো তোমালোকে বহাব লাগে যদু ইজ দ্য টলেষ্ট বয় ইন দ্য ক্লাছ ইউজ এট পজিটিভ ডিগ্ৰী ইয়াত পজিটিভ ডিগ্ৰী কৰিব লাগে নেক্সট দিছে আমাৰ ছেকশ্যন ই দিছে ট্ৰান্সলেট কৰিবলৈ কমল কালি ফুৰিবলৈ যোৱা নাছিল মই নাজানো সি কেতিয়া আহিব কিন্তু সি আহি পোৱাৰ আগতেই মই কামটো শেষ কৰিম যোৱাবাৰ আহোঁতে সি মোক সুধিছিল তুমি কেতিয়াবা চিৰিয়াখানা দেখিছানে অৱশ্যে যোৱাবাৰ মই কাজিৰঙালৈ গৈছিলোঁ এইবাৰ মই চিৰিয়াখানা চাবলৈ গুৱাহাটী চাম নেক্সট আছে ছাবষ্টেঞ্চ ৰাইটিং যিসকলে ছাবষ্টেঞ্চ ৰাইটিং কিয় পাৰে তেওঁলোকে ট্ৰান্সলেশ্যন সকলে ছাবষ্টেঞ্চ ৰাইটিঙো কৰিব পাৰে তাতে ছাবষ্টেঞ্চ ৰাইটিংটো মই পঢ়ি নিওঁ তোমালোকে নিজে পঢ়ি লোৱা আমাৰ নেক্সট কুৱেশ্যন হৈছে 29 এনচাৰ আইডাৰ এ অৰ বি এ আৰু বিৰ পৰা যিকোনো এটা লিখিলে হ'ল তোমালোকৰ ৰাইট দ্য এছে আইডাৰ দ্য ফলোয়িং টপিকছ এবাউট ইয়াত এছে আহিছে ফিজিকেল এক্সাৰচাইজ আৰু COVID-19 যিকোনো এটা লিখিলে হ'ল
নেক্সট আছে আমাৰ আমি যদি এছে লিখিব নিবিচাৰোঁ আমি ষ্টৰি লিখিব পাৰোঁ এই ষ্টৰিটো তোমালোকে দেখা পাইছা তোমালোকে নিজে পঢ়ি ল'বা গোটেইখিনি এইখন আছিলে তোমাৰ অনেষ্ট উড কাটাৰ সকলোৱে হয়তো পঢ়িছে এইখন খুব ইজি আহিছে তোমালোকে লিখিব পাৰিবা তো নেক্সট 30 নম্বৰ আছে ৰাইট দ্য লেটাৰ টু ইয়'ৰ ফ্ৰেণ্ড আস্কিং হিম হাৰ টু জইন দ্য পিকনিক যে এটা লেটাৰ লিখিব লাগে তোমাৰ ফ্ৰেণ্ডক পিকনিক জইন কৰিবলৈ তোমাৰ লগত পিকনিক যাবলৈ তাৰপিছত তাত যোনে লেটাৰ লিখিব নিবিচাৰে তেওঁলোকে ৰিপৰ্টো লিখিব পাৰে ৰিপৰ্টটো আহিছে চেলিব্ৰেশ্যন অফ টিচাৰ্ছ ডে আৰু গোটেইখিনি ইয়াত তোমালোকে দেখা পাইছা আউটলাইনসমূহ দিয়া হৈছে যিসকলে লিখিব বিচাৰে তেওঁলোকে লিখিব পাৰে নেক্সট আছে ৰিড দ্য ফলোয়িং পেছেজ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যন ডেট ফলোজ তো ইয়াত তোমালোকৰ পেছেজ এটা দিয়া হৈছে পেছেজটো পঢ়ি তোমালোকে কুৱেশ্যন এনচাৰখিনি কৰিব লাগে তোমালোকে নিজে পেছেজটো পঢ়ি লোৱা এতিয়া চোৱা তোমালোকে ইয়াত আহিছে কুৱেশ্যন কিছুমান পেছেজটো পঢ়াৰ পিছত তোমালোকে কুৱেশ্যনখিনি কৰিব লাগে হু ৱাজ চাইলক ৱাজ এণ্টনিঅ লিভ হুৱেৰ ডিড এণ্টনিঅ লিভ হাউ কুড চাইলক বিকাম ৰিচ চুন চ'জ দ্য ষ্টেটমেণ্ট এমং দ্য থ্ৰী অফ দ্য ফলোয়িং যে তিনিটা যে অপশ্যন দিয়া হৈছে তাৰ পৰা কোনটো শুদ্ধ সেইটো ষ্টেটমেণ্ট আমি চ'জ কৰিব লাগে চাইলক লিভ লাইকড এণ্টনিঅ চাইলক ডিছলাইক এণ্টনিঅ চাইলক লেণ্ড আউট মানি টু এণ্টনিঅ কোনটো কাৰেক্ট হয় সেইটো চুজ কৰিব লাগে তোমালোকে নেক্সট আৰু এটা দিছে তোমালোকে জানা পেছেজ দুটা দিয়ে আমাক বি নম্বৰ দিছে আৰু এটা তো বি নম্বৰটো তোমালোকে পঢ়ি লোৱা পেছেজটো তোমালোকৰ এইটো দিছে চিন পেছেজ আৰু এইটো দিছে তোমালোকৰ লেটাৰ টু গডৰ পৰা তোমালোকে পেছেজটো পঢ়ি যোৱা তোমালোকে এতিয়া তোমালোকে কুৱেশ্যনখিনি দেখা পাইছা হুৱেৰ ডিড দ্য পষ্টমেন গ' উইথ দ্য লেটাৰ টু গড দ্য পষ্টমেনে লেটাৰ টু গডত মানে যোনটো লেটাৰ লিখা হৈছিল গডৰ কাৰণে সেই লেটাৰটো লৈ ক'ত গৈছিল হোৱাট কাইণ্ড অফ মেন দ্য পষ্টমাষ্টাৰ কেনেকুৱা মানুহ আছিলে হাউ ডিড হি ৰিয়েক্ট টু চি দ্য লেটাৰ টু গড যে তেওঁ কেনেকুৱা মানে ৰিয়েক্ট কৰিলে লেটাৰ টু গডৰ সেইটো চাই মানে চিঠিখন চাই কেনেকুৱা ৰিয়েক্ট কৰিছিল চ'জ দ্য মিনিং অফ দ্য ৱৰ্ড এমিয়েবল ফ্ৰম দ্য এল্টাৰনেটিভছ গিভেন বিল' যে এমিয়েবলৰ অৰ্থটো তোমালোকে লিখিব দিছে ইয়াত দুটা অপশ্যন দিয়া হৈছে ফ্ৰেণ্ডলি নে ক্ৰুৱেল হ'ব লিখিব লাগে তোমালোকে আৰু এইখিনি আছিল কুৱেশ্যন আৰু তলত দিছে নোট 10 মাৰ্কছ ৰিজাৰ্ভ ফৰ দ্য অৰেল এণ্ড প্ৰজেক্ট ৱৰ্ক এইখিনি 10 মাৰ্কছ দিছে ৰিজাৰ্ভ ফৰ অৰেল এণ্ড প্ৰজেক্ট ৱৰ্কৰ কাৰণে গতিকে এইখনে আছিলে আমাৰ আজি নগাঁও ডিষ্ট্ৰিক্টত আহিছোঁ হাফ ইয়াৰলি এক্সামৰ ইংলিছৰ কুৱেশ্যন পেপাৰখন তোমালোকে এই কুৱেশ্যন পেপাৰখনৰ PDF ইয়াৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত পাই যাবা গতিকে আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ কিপ ৱাচিং ইউ কেন লাৰ্ণ